গঠন হল আপনাক উপসভাপতি হিচাপে নির্বাচিত করলে কি কব? মই প্ৰথমতে নিৰ্বাচিত বন্ধুসকলক মই অভিনন্দন জনাইছোঁ। 7 নম্বৰ সংসদীয় চুবুৰীপাম গাঁও পঞ্চায়তত আমাৰ এই ক্ষেত্ৰত আমি আমাৰ পঞ্চায়তখন গঢ়াৰ ক্ষেত্ৰত আমি এখন দুৰ্নীতিমুক্ত পঞ্চায়ত কৰি আমাৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ লগত পঞ্চায়তৰ উন্নয়নমূলক কামখিনি আমি আগবঢ়াই লৈ যাওঁ। লগতে আমাৰ এই উন্নতি কৰাৰ ক্ষেত্ৰত যিখিনি ৰাইজে আমাক যথেষ্ট সহায় সহযোগ কৰিলে তেওঁলোককো আমি অভিনন্দন জনাইছোঁ আৰু তেওঁলোকক লগত লৈ আমি পঞ্চায়তৰ যিবিলাক কাম কাজ সুচাৰুৰূপে কৰি যাম আৰু প্ৰত্যেকটো কাম আমি আমাৰ পঞ্চায়তৰ সদস্যসকলক আলোচনা মৰ্মে সিদ্ধান্ত মৰ্মে আমি দুৰ্নীতিমুক্ত এখন পঞ্চায়ত কৰিম আৰু এইটো মই মোৰ দৃঢ় প্ৰতিজ্ঞাৰে মই প্ৰতিশ্ৰুতি ৰাইজৰ আগত দিম যাতে আমাৰ সুস্থভাৱে আমাৰ পঞ্চায়তৰ 5 বছৰৰ কাৰ্যকাল আমি একদম সুফলমে আমি পাৰ কৰিব পাৰোঁ। ধন্যবাদ।